5 বছৰ বয়সৰ পৰা আপুনি ঢোল বাদনৰ লগত জড়িত বুলি ভাবে তো আপোনাৰ সেই সময়ছোৱা কেতিয়া ঢোল বাদন আৰম্ভ হৈছিল কাৰ পৰা আগ্ৰহী হৈছিল প্ৰথম গুৰু কোন আছিল বুলি যদি আপোনাক মই সোধোঁ মোৰ প্ৰথম গুৰু আছিলে মোৰ গাঁৱৰেই কলাই ওজা যিজনে 58 চনত মঘা ওজাৰ লগত একেলগে বোকাখাটৰ বৰ্তমান যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল সেই হায়াৰ ছেকেণ্ডেৰী গ্ৰাউণ্ডত হৈছিলে এইটো গণনাট্য সংঘই পাতিছিলে তাত হেমাংগ বিশ্বাস আহিছিলে বিষ্ণু ৰাভা আহিছিলে ফণী শৰ্মা আহিছিলে ভূপেন হাজৰিকা আহিছিলে তাতেই তেখেতে খুব সুন্দৰকৈ ৰগৰ দিছিলে আৰু ইমান সময় ৰগৰ দি দিলে যে মঘাই যায় তেখেতক ফুটুকা তলিত থকা বাঘ বুলি ক'লে তাৰমানে মঘাই যায় ইমান ৰগৰ দিব জানিছিল কিন্তু কলাই যায় ইমান ধুনীয়াকৈ ৰগৰ দিলে আৰু ঢোলটো বজালে তেখেতে দাঙি তেখেতক সাৱটি ধৰিলে আৰু তেতিয়া মই সৰু ল'ৰা যদিও মই